ও মেঘে গিরি গিরি করে ওই বুকুৱে ধিপ ধিপ কৰে ৰুণজুনে কিন্তু নকৰে ভিডিঅ'টোহে বনাইছে দেই। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে গমেই পায় গুৱাহাটী মহানগৰীত এতিয়া কি হৈছে মহাসাগৰ। আৰু এই সাগৰ যে হৈছে আপোনালোকে বাৰু কেনেকুৱা পাইছে? মোৰ কিন্তু বহুত ভাল লাগিছে, কাৰণ আমাৰ মুখ্যমন্ত্ৰীয়ে গাইছিলে বিকাশ বিকাশ বিকাশ, হয় নে নহয়? আৰু এয়া বিকাশ, গতিকে পানী পাইছে। গুৱাহাটী মহানগৰী মানুহে পানীৰ কাৰণে ককবকাই থাকে, আৰু এতিয়া ওপৰৰ পৰা পানীখিনি পাইছে যেতিয়া বিনামূলীয়া ফকতীয়া পানী, য'ত নেকি জল জীৱন মিছনে ঢুকি পোৱা নাই সেই জেগাটো কি হৈছে পানী দিছে। গতিকে বহুত সুন্দৰ খবৰ। আৰু সেই যেতিয়া পানী দিছে, ওপৰতে পানীখিনি পাইছে, মানুহে আনন্দহে কৰিব লাগে, কিন্তু আনন্দ নকৰি পেলাই নিউজ কৰিলে কিবা লাভ আছে নেকি? মই ভাবোঁ কেতিয়াও লাভ নাই। কাৰণ কিয় জানেনে? এই মানুহখিনিয়ে এইখিনি পোৱাৰ একেবাৰে যোগ্য, সিমানেই ক'লোঁ। এতিয়া কওঁ কিয়, আপোনালোকে চাগে ভাবিব পাৰে কিয় যোগ্য বুলি ক'লে। চৰকাৰৰ যিমান দোষ আছে পাব্লিকৰো সিমান দোষেই আছে। এফালৰ পৰা যদি তেওঁলোকে কি কৰে, চৰকাৰে কি কৰে জানেনে? আপোনালোকক মই বেলেগ উদাহৰণ দিবলৈ নাযাওঁ। চচলত যোনসকলে ধৰ্ণা দিবলৈ আহে তেওঁলোকে দেখিছে তাত ছুপাৰ চাকাৰ একদম লাইন হৈ থাকে, আৰু সেই ছুপাৰ চাকাৰৰ নামত বঙালী অশোক সিংঘালে কিমান টকা লুণ্ঠন কৰিলে আপোনালোকক হয়তো কিছু লোকক ক'ব নালাগে, আৰু কিছু লোকক ক'লেও তেওঁলোকৰ কি হয়, কাণত নুসুমায়। আৰু সেই উন্নয়ন দপ্তৰৰ মন্ত্ৰী আছিল অশোক সিংঘাল, আৰু সেই অশোক সিংঘালে কি কৰিছিলে, ছুপাৰ চাকাৰৰ নামত মানে ড্ৰেইন চাফা কৰিব লাগিব সেইবিলাকৰ নামত বহু কোটি কোটি টকা লৈছিলে। কিন্তু কি হ'ল এতিয়া? ফুটুকাৰ ফেন একোৱে নাই। আৰু কি কৰে জানেনে? সেই আঁতৰখিনিতো আঁতৰখিনিয়ে, আৰু আঁতৰখিনি বুলি ক'বলৈ গ'লে আমাৰ ওচৰৰখিনি কথা মই প্ৰথমতে কৈ লওঁ। ইয়াত যি কৰে আঁতৰতো সেয়াই কৰে, কাৰণ অন্য নিউজবিলাকো দেখোঁ নহয়। আৰু তাত কি হয় মানে, প্ৰথমতে জাবৰখিনি চাফা কৰাৰ পিছত সেই জাবৰখিনি যে বেলেগত পেলাবগৈ লাগে, তেওঁলোকে সেইটো কাণসাৰ নকৰে। এনেকৈ আনিব, আনি পেলাই পাৰতে থৈ দিব, আকৌ বৰষুণ পৰিব, আকৌ সেইখিনি তালৈ যাব। মানে এইখনেই হ'ল তেওঁলোকৰ ভেকু ভাওনা। কাৰণ টকাখিনি খৰচ কৰা ক'ত দেখাব? খৰচ কৰাটো দেখাব লাগিব, নহয় জানো? একেবাৰে যদি কামটো সমাধা কৰি পেলাই তেওঁলোকৰতো পকেটত টকাটো নোসোমাব। সেইকাৰণে কি কৰে, তহঁত ডুবি থাক, কিবা থাকত থাক, মুঠতে সি এতিয়া কি কৰে, সেই অশোক সিংঘাল বোলাজনে কি কৰে, আজি এটা মই নিউজ আপোনালোকক লগাই দিম চাবচোন। তেওঁ কৈছে কি বোলে হেলিকপ্টাৰতে, যোৱাবাৰ কিন্তু হেলিকপ্টাৰত উঠি পেলাই ফুটা চাই ফুৰিছিলে, ফুটা বুলি কৈছিলে, আজি আকৌ নলা চাই ফুৰিছোঁ বুলি কৈছে। অন্য মানুহ ককবকাই থাকক পানীত, কিন্তু তেওঁলোকে হেলিকপ্টাৰত উঠি পেলাইহে কি কৰে, সেই পানী চাই ক'ত নলা নৰ্মদা বন্ধ হৈ আছে। গতিকে বন্ধু বান্ধৱীসকল, মই যদি মিছাকৈ কৈছোঁ আপোনালোকে চাওক। হেলিকপ্টাৰেদি নলা কিমান জাম হৈ আছে এইটো আমি চাইছিলোঁ, ক'ত ক'ত বন্ধ হৈ আছে চাইছিলোঁ। বাহিনীৰ ওপৰত গুৱাহাটীত থকা নদী নৰ্দমাবোৰ যদি ক'ৰবাত ইনক্ৰ'চ হৈছে, আৰু প্ৰয়োজন আছে যে এইটো ইনক্ৰ'চমেণ্ট হাতাই নিদিলে কৃত্ৰিম বানপানীটো আমি কমাব নোৱাৰিম, তেতিয়াতো কৰিব লাগিব। এইটোতো উপায়হীন হৈ কৰিব লাগিব। উপায় কি আছে তাত? চব চালোঁ। দীপৰ বিলো যেতিয়া মানে আহিছে, মাজততো দীপৰ বিলো আছে না। দীপৰ বিল আহিলে আৰু চকুটো বন্ধ কৰি লোৱা নাই। কৃত্ৰিম বানপানী কেনেকৈ কমাব পাৰি? বাহিনী, ভৰলু চবতে চিল তোলোৱা হৈছে। আপোনালোকে নিজে যদি যায়, কেতিয়াবা মই লৈ যাম আপোনালোকক লগত, আপোনালোকে চাব যে বহুত এক চাইণ্টিফিক বৈজ্ঞানিক পদ্ধতিৰে আমি কাম কৰি এক কৃত্ৰিম বানপানী কমাবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু একমাহ এই কাম চলিব, ডিচিল্টিঙৰ কাম প্ৰায় একমাহ আৰু চলিব। কিন্তু পানী যিটো পৰিমাণত আহিব, বহু বেছি পৰিমাণত যদি পানী আহে, আৰু নলা নৰ্দমাই যদি এই পানীটো লৈ যায় মানে ব্ৰহ্মপুত্ৰত পেলাব নোৱাৰে, তেতিয়াতো পানী স্বাভাৱিক আছে যে ওলাই বাহিৰত আহিব। পানী কিমান পৰিমাণত হ'ব তাৰ কথা, আৰু চাফাই কিমান পৰিমাণত হৈছে এই কথা, এই দুটা কথাৰ মাজতে ডিপেণ্ড কৰিব যে কৃত্ৰিম বানপানী হ'ব নে নহয়। আপোনালোকে নিশ্চয় শুনিলে সেই অশোক সিংঘাল বোলা সেইজনে কি কথা কৈছে, হয় নে নহয়? কিন্তু 25 চনত তেওঁ নিজ মুখেৰে কৈছিলে আমি তলেদি মানে ফুটা চাব নোৱাৰে, তেওঁ ওপৰেদিহে ফুটা চাব পাৰে। আৰু তেওঁলোকে কি কৰে, হেলিকপ্টাৰত ফুটা চায়। অইন কথা নকয়ে, অশোক সিংঘালৰ য'ত এই ছুপাৰ চাকাৰকেইখন থিয় হৈ থাকে, মেইন কথাটো কওঁ, VIP ৰোড। এই VIP ৰোডটোত কি হৈছে, মই যে ক'লোঁ পাব্লিকৰ গাটোত দুখ আছে বুলি, কি কৰে, নলাটো বাৰু আপোনালোকে কওকচোন, নলাটো ৰাস্তাৰ মাজেদি দিয়ে, VIP ৰোডৰ মাজেদি নে নলাটোৰ বাৰু কাষেদি যায়?
সেইটো আপোনালোকে কেতিয়াবা চাবচোন। কিন্তু একেবাৰে মানে কি নামত VIP ৰোড হৈ আছে, গম পাইছেনে? ইমানেই লেতেৰা আৰু মানুহখিনিতো কম নহয়, আৰু সংসাৰ মানে কি ক'ম আৰু সেইখিনি বাৰু বাদ দিছোঁ। কিন্তু অনিল নগৰ, নবীন নগৰ আপোনালোকে জানে নহয়নে? আজিকালি এনেকুৱা আছে মানুহ, আপোনালোকে ৰাস্তাটো মানে কি কৰিবলৈ চাব, বহলাবলৈ চাব নহয়, এনেকুৱা ধুৰন্ধৰ সেজাক তেওঁলোকে ৰাস্তাটো চেপাই আনিব, নলা নৰ্মদা মানে কি কৰে তেওঁলোকে মাৰি পেলাই। অকল চৰকাৰৰ গাত দুখ দিলেও কিন্তু নহ'ব, আছে দুখ, একদম চৰকাৰৰ গাত দুখ নথকা নহয়। আপোনালোকে দেখিছে মালিগাঁৱৰ কালি এগৰাকী মানে বিয়া হোৱা মহিলাই তেওঁ কেনেকৈ উঠি গৈছে দেখিছেনে? ওপৰত ঢাকনি নাই কাৰণে। তেনেকুৱা ইয়াত গুৱাহাটীত বহুত আছে ঢাকনি নোহোৱা, মানে আপোনালোকৰ দেখিলে চকু কাণ মুদি পেলাই চিঞৰ মাৰি দিব, এনেকুৱা কিছুমান মানে যেনেকৈ পানী যায় আৰু সেইবিলাক কি হ'ল একদম খোলা, আৰু সৰু সৰু ল'ৰা ছোৱালী আপোনালোকে ভাবকচোন কিমান ৰিক্সত মানে ৰাখিবলগীয়া হয়, হয় নে নহয়? কিন্তু আৰু এচামে আকৌ বহুত ভাল পাইছে, আৰু ময়ো কিন্তু ভাল পাইছোঁ। কিয় ভাল পাইছোঁ জানেনে? আপোনালোকে জানে নহয়, এই আৰু এজন যে আমাৰ এতিয়া নিউ গুৱাহাটীৰ পৰা উঠিছিলে যে কি আছিলে, কি গুপ্তা, এই গুপ্তাজনেতো আকৌ গুৱাহাটী মহানগৰীৰ কথা কি একদম কৈ থাকে, হয় নে নহয়? তেওঁ কি যে বনাব, আৰু তেওঁ জিকিলে, কিন্তু এজনেতো ফালিয়ে দিলে। এইজনে কোটি কোটি টকা লুণ্ঠন কৰি ছুপাৰ চাকাৰৰ নামত খাই শেষ কৰিলে। আকৌ এইজনেও এইবাৰতো হাতোৰা মাৰিছে, আৰু আপোনালোকে কুংকি চৌধুৰী প্ৰতিদ্বন্দ্বী তেওঁ, গতিকে তেওঁ জিকিব, নিজিকাকে কেতিয়াও নাথাকে। কাৰণ হিমন্তৰ য'ত মানে জয় জয় মই ত'ত, জয় জয় মই মানে নিজৰ ক্ষেত্ৰতহে দেই, য'ৰ পৰা নেকি লাভৱান হয় তাতে তেওঁ কি কৰে মানে হাতোৰাটো মাৰে। গতিকে সেইজন এজন, আৰু সেইজনৰ কথাটোনো আপোনালোকক কি ক'ম, সেইজনৰ কথাটো আপোনালোকে চাই লওক বাৰু। তাৰপিছতে আহি গ'ল এজন যুৱকে একদম বহুত ধন্যবাদ দিছে চৰকাৰখনক। কিয় দিছে ধন্যবাদ আপোনালোকে ভিডিঅ'টো চালে গম পাব, কিন্তু বহুত বহুত ধন্যবাদ দিছে সেই যুৱকজনে। আৰু ধন্যবাদ নিদিও নহয় জানো? কাৰণ ইমান সুন্দৰকৈ একদম বিকাশ মাৰি পেলাই মুখ্যমন্ত্ৰীয়ে যেতিয়া ডিঙি শিৰ ফুলাই চিঞৰি দিয়ে, তেতিয়া আৰু আপোনালোকে ভাবিবনে যে এইটো বিকাশ হোৱা নাই? গতিকে পানী পাইছে, পানী নোহোৱা ঠাইত পানী পাইছে, সেইটো একো ডাঙৰ কথা নহয়। গতিকে বন্ধু বান্ধৱীসকল চাই লওক আপোনালোকে দুইটা সৰু সৰু ক্লিপ। নাই, ধন্যবাদ অসম চৰকাৰ, ধন্যবাদ PWD, ধন্যবাদ GMC, GMDA, ৱাটাৰ ৰিচোৰ্চ, টাউন এণ্ড কাণ্ট্ৰি প্লেনিং, যে আপোনালোকে এই বছৰ যোৱা বছৰতকৈ অলপ হ'লেও বেছি পানী কৰি দেখাব পাৰিছে। বহুত বহুত ধন্যবাদ। আৰু এই ভেনিছ ৰূপী ৰুক্মিণী গাঁৱত এতিয়া আপোনালোকৰ চবকে আমন্ত্ৰণ জনাইছোঁ, আহক ইয়াত নৌকা বিহাৰ কৰকহি আহক। আৰু খুব ভাল লাগিছে, খুব আমি একদম নথৈ আনন্দিত চৰকাৰখন লৈ পেলাই, খুব ধুনীয়া কাম কৰিছে ইয়াত। দাদা, এতিয়া হয়তো মৃগেন শৰণীয়ে হওক বা GMC বিষয়ববীয়াসকলে AC ৰুমত শুই আছে, দুৰ্যোগত কিন্তু যিসকল সাধাৰণ জনতা আছে ভুগি আছে, এবাৰ খবৰ ল'ব আহিছে জানো? খবৰ লোৱা বাদ দিয়ক, ৰুক্মিণী গাঁৱৰ ৰাইজে বছৰকে বছৰ যোৱা ইয়াত কোনোদিনো পানী নোহোৱা জেগা এটাত পানী কৰি দিছে। আমি বছৰকে বছৰ খালি এটাই অনুৰোধ জনাই আছোঁ যে বাহিনী নৈখন খান্দি দিয়ক। তেওঁলোকে ব্ৰহ্মপুত্ৰ খান্দিব পাৰে, আমুক খান্দিব পাৰে, তামুক খান্দিব পাৰে, পুখুৰী খান্দিব পাৰে, কিন্তু এই বাহিনী নৈখন খান্দি দিব নোৱাৰে। কাৰণ সেইজনী ক্ষীৰতী গাইছে, প্ৰতি বছৰে কোটি কোটি টকা সেইখন চাফা কৰাৰ নামত চেংচন হ'ব। এবাৰ যদি খান্দি দিয়ে গোটেই কাৰবাৰটোৱে বন্ধ হৈ যাব। এইবাৰ ৰুক্মিণী গাঁৱৰ ৰাইজ আৰু মনে মনে নাথাকে। ইমান দিনে আমি ভদ্ৰতাৰে কথা পাতিছিলোঁ, এইবাৰ অভদ্ৰামিত নামি আমি। আৰু এটা কথা, আপুনি কোটি কোটি কথা কৈছে, যিহেতু চৰকাৰ এখনে GMC নলা নৰ্দমা চাফা কৰাৰ নামত, পদপথ নিৰ্মাণ কৰাৰ নামত, উৰণ খুঁটি নিৰ্মাণ কৰাৰ নামত কোটি কোটি টকা খৰচা কৰিছে ঠিকে, কিন্তু আজিলৈকে কিন্তু কৃত্ৰিম বানপানী ৰোধ কৰিব পাৰিছে? এই ৰুক্মিণী গাঁৱৰ বানপানী চাওক না, এইখন 130 কোটি টকা দি পেলাই 9 মাহত এখন ফ্লাইঅভাৰ বনাই দেখুৱাইছে। 5 বছৰ আগলৈকে ইয়াত বানপানী হোৱা নাছিলে। ইয়াত এই বানপানীৰ সমস্যাটো সমাধান নকৰি যাতে বৰমূৰীয়া ওপৰেদি পাৰ হৈ যাব পাৰে, আৰু এই ৰাইজৰ আগত যাতে মুখ পুলুকা মাৰি পেলাই ইয়াত লুকাই থাকিব নালাগে ৰাস্তাদি পাৰ, সেইকাৰণে এখন ফ্লাইঅভাৰ বনাইছে। নহ'লে ফ্লাইঅভাৰখনৰ পাৰ্পাছ কি? আপুনি চাওক, গোটেই ফ্লাইঅভাৰৰ ওপৰত ট্ৰেফিক জাম হৈ বন্ধ হৈ পৰি আছে। এই ফ্লাইঅভাৰখন কি উন্নয়ন নেকি? কি ছল্ভ কৰিলে আপোনাৰ প্ৰব্লেম? বানৰ প্ৰব্লেম ছল্ভ এই ফ্লাইঅভাৰখন দি নহয়তো। 110 কোটি 130 কোটি টকা খৰচ কৰি 9 মাহত এখন তেওঁলোকে ফ্লাইঅভাৰ বনাব পাৰে, কিন্তু যোৱা 6 বছৰে এই বানপানীৰ সমস্যাটো ৰুক্মিণী গাঁও সমাধান কৰিব পাৰে। কিয়? তেওঁলোকে সেইখন দিছপুৰ কেপিটেল কমপ্লেক্স ওখ কৰিলে, ছুপাৰ মাৰ্কেটত ফ্লাইঅভাৰ বনালে, আৰু লাষ্ট গেটত এটা ক্লক টাৱাৰ বনালে। সেইকেইটা বস্তু বনোৱাৰ পিছত প্ৰাকৃতিক ৰূপত ইয়াৰ পৰা পানী ওলাই যোৱা সকলো বাট তেওঁলোকে বন্ধ কৰি পেলালে। দিছপুৰ বচাও, ৰুক্মিণী গাঁও ডুবাও মিছন সেইটোৱে নেকি? সেইটোৱে উন্নয়ন আপোনালোকৰ? এজাক বৰষুণত এবুকু পানী। অনিল নগৰত এস্কেভেটাৰেৰে বিলালে বান সাহায্য। নবীন নগৰৰ মূল পথত আঠ বাটতেই ডুবিল ট্ৰেক্টৰেৰে নিয়া বান সাহায্য।
অনিল নগৰৰ যি আচলতে মূল পথ সেই মূল পথত উপস্থিত আছোঁ সেই মূল পথৰ পৰা দৃশ্যসমূহ দেখুৱাইছোঁ কালি নিশা যিজাক বৰষুণ সেই বৰষুণ জাকৰ পিছৰে পৰা অনিল নগৰত একাঠু এবুকু পৰ্যন্ত পানী হোৱা দেখিবলৈ পোৱা গৈছে এইটো যি মূল পথ এই মূল পথত পূৰ্বতে যান বাহনসমূহ চলিছিল কিন্তু কালি নিশাৰ পৰা আজি পুৱাৰ বৰ্তমান দুপৰীয়ালৈকে আচলতে দেখিবলৈ পোৱা গৈছে ৰাবাৰবোৰ চলিছে মেচিনেৰে পানী সিঁচিছেহে সিঁচিছে কিন্তু পানী কমাৰ নামেই লোৱা নাই ৰাজগড় অনিল নগৰ নবীন নগৰত ঘণ্টাৰ পিছত ঘণ্টা ধৰি সিঁচাৰ পিছতো কমা নাই পানী ৰাজগড় অনিল নগৰ নবীন নগৰত দেওবাৰে নিশা অহা মুষলধাৰ বৰষুণৰ পিছতে জলমগ্ন মহানগৰীৰ বিভিন্ন অঞ্চল বাদ নপৰিল অনিল নগৰ নবীন নগৰ বানৰ বাবে সোমবাৰৰ দিনটোত বন্ধ থাকিল সকলো দোকান পোহাৰ পুৱা এবুকু পানী ফালি এইদৰে কৰ্মক্ষেত্ৰলৈ ওলাই গ'ল বহুজন ইপিনে দিনৰ 2 বজালৈকে অনিল নগৰত বান সাহায্য দিবলৈ আহৰি নহল প্ৰশাসনৰ একোপত বান সাহায্য লৈ অনিল নগৰৰ পানী ফালি ফালি আগবাঢ়িল দুখনকৈ এক্সকেভেটৰ খাদ্য খোৱা পানীৰ অভাৱত থকা লোকসকলৰ যেন দুখৰ মাজতো হাঁহি বিৰিঙি বিভৎস ভয়ানক আৰু অকল্পনীয় কোনোবাৰে আমি দেখা নাই এনেকুৱা পানী এই যে ব্ৰিজবিলাক বনাইছে তাৰ এটা কাৰণ হ'ব পাৰে এই পানীৰ কাৰণ পানী যোৱাৰ ৰাস্তা নাই সমগ্ৰ ৰাস্তা বন্ধ হৈ যোৱা পানী সমগ্ৰ গুৱাহাটীত পানী অনিল নগৰত নবীন নগৰততো কথা ক'বই নালাগে তাতে আকৌ ভোটৰ ওপৰত জানৰ পৰা দি NDRFৰ নাও চলাইছে আৰু মোৰ গেটখন ভাঙি থৈ গুচি গ'ল আনহাতে পানীৰ মাজতে বিকল হৈ পৰিল এখন ৰাবাৰ বোট নাটো ইলেক্ট্ৰিচিটি আছে না কিবা আছে খোৱা পানীৰ বহুত অসুবিধা হৈছে ইভেন বা ষ্টুডেণ্ট আছে ষ্টুডেণ্টৰ কাৰণে এক্সামো আছে এক্সাম দিবলৈ যাওঁতে বহুত অসুবিধাৰ সন্মুখীন হৈ আছে ইফালে SDRF আমাক সহায় কৰিছে বাৰু তথাপি অনিল নগৰ এৰিয়াত বা 2খন নাও দিছিল 2খনৰ ভিতৰত এখন বিকল হৈ পৰি থাকিল আৰু এখন চলাচল কৰি যাব ইপিনে অনিল নগৰত কৃত্ৰিম বানত ডুব গ'ল বান সাহায্য কঢ়িয়াই নিয়া এখন ট্ৰেক্টৰ ফলত ট্ৰেক্টৰখনত থকা সকলো খাদ্য সামগ্ৰী নষ্ট হয় অনিল নগৰ নবীন নগৰ ৰাজগড় অঞ্চলত নলাৰ পানী ওলাই যোৱাৰ কোনো সুব্যৱস্থা নথকাৰ বাবে বছৰ বছৰ ধৰি দুৰ্ভোগ ভুগি আহিছে বাসিন্দাসকলে আৰু সোমাই আহিছোঁ একেবাৰে তাৰপিছত হোৱা নাই আৰু ইমান পানী দূৰৰ পৰা আৰু দেখিবলৈ গম নাপায় ন এতিয়া ষ্টাৰ্ট হোৱা নাই ষ্টাৰ্ট কি আৰু হিলিবই পৰা নাই নাই এতিয়া মেডিকেলত আমাৰ মানে মানুহ আছে তাতে যায় মেডিকেলৰ মানুহ আছে অঁ অসুবিধা এতিয়া পানীৰ মাজেৰে আহিবলগীয়া হৈছে এইটো উপায় নাই কি কৰিম কওক এনেকৈ যেনেকৈ বৰষুণ দিছে আৰু বৰষুণৰ মাজত উপায় নাই আৰু বহুত পানী হৈ আছে বৰ্তমান বাঢ়িয়ে আছে পানী কমা নাই বৰষুণ কমিলে কিন্তু পানী কমা নাই পানী কমা নাই মোৰ একচুৱেলি বাচ্ছাটো অলপ ডুব পালে মই হস্পিটেলত লৈ যাওঁ সেইকাৰণে আহিছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ আমাৰ যেটো অঞ্চল ঘৰিলটো পাহাৰৰ অঞ্চল এই পাহাৰৰ অঞ্চল দেখা পিছত মই কৈছোঁ কি আমি চিমলা যাওঁ শিলং যাওঁ কোনোবা কিবা ছুইজাৰলেণ্ড যায় কোনো দৰকাৰ নাই আমি এই ঠাইটো ছুইজাৰলেণ্ড চিমলা শিলঙৰ নিচিনা কৰিব পাৰোঁ এটা টুৰিজম হাব পৰ্যটকস্থলী যদি আমি হিচাপে এখন যদি উন্নত কৰোঁ আমাৰ যেটো অঞ্চল ঘৰিলটো পাহাৰৰ অঞ্চল এই পাহাৰৰ অঞ্চল দেখা পিছত মই কৈছোঁ কি আমি চিমলা যাওঁ শিলং যাওঁ কোনোবা কিবা ছুইজাৰলেণ্ড যায় কোনো দৰকাৰ নাই আমি এই ঠাইটো ছুইজাৰলেণ্ড চিমলা শিলঙৰ নিচিনা কৰিব পাৰোঁ এটা টুৰিজম হাব পৰ্যটকস্থলী যদি আমি হিচাপে এখন যদি উন্নত কৰোঁ দেখিলে আপোনালোকে কওক এতিয়া ৰুণজনৰ কথাখিনি মিছা নেকি মই কেতিয়াও মিছা কথা নকওঁ গতিকে বন্ধু বান্ধৱীসকল সেইখিনিতে আপোনালোকৰ পৰা ল'ব লাগিব বিদায় বাই বাই